কিন্তু এন্ড্ৰুৱে কি কৰিলে বিচাৰি বিচাৰি এটা লৰাৰ পৰা তেওঁ কেনেবাকৈ টোপলাটো দেখি পেলাই বাবু কি আছে বলে পিঠা কিমান আছে 5টা আৰু কি আছে মাছ আছে কেইটা 2টা প্ৰভু জানো কিবা কৰিব চাবি দিবি নেকি ল বাচ্চাটো দি দিলে এই সকলোবোৰ প্ৰভুৰ প্ৰগ্ৰাম হয় কাৰণ প্ৰভুৱে কিবা এটা মিৰাকল কৰিব বিচাৰিছে আৰু সেই সময়ত চাওক যি লৰাটোক নাকি ভালকে খেল কৰ যি লৰাটো নাকি মায়েকে টিফিন বনাই দিছে 5টা পিঠা দিছে 2টা মাছ দিছে সেই সময়ত মায়েকে পিঠা বনাইছে তেওঁ নাজানে এই পিঠাটোতে যীশুৱে আজি কি কৰিব প্ৰেজ দ্য লৰ্ড মাছ 2টা দিছে সেই মাছ 2টা দি কি কৰিব মায়েকে একো নাজানে আৰু সেই লৰাটো সেই পিঠা সেই মাছ লৈহে গৈছে ইমান সৰু লৰা তেওঁ তেতিয়াই খাব লাগিছিলে গুধুলিলৈকে খাবলৈ ইচ্ছাই যোৱা নাই কাৰণ ইয়াত প্ৰভুৰ প্ৰগ্ৰাম আছে প্ৰেজ দ্য লৰ্ড নহলে এনে সৰু লৰাটো আপুনি আবেলিলৈকে ৰাতিপুৱা টিফিন আবেলিলৈকে লৰা হাতত থাকে কিন্তু সেই লৰাটোৰ তাত থাকিছে প্ৰেজ দ্য লৰ্ড কাৰণ এনেকা আহাৰ খালে যীশুৰ পৰা এনেকা আহাৰ খালে তেওঁ জীৱনৰ আহাৰ খালে নিজৰ সেই পকেটৰ মোনাৰ আহাৰটো পাহৰিয়ে গ'ল প্ৰেজ দ্য লৰ্ড হালেলুয়া আজিকালি লৰা কোনোবা যদি কিবা বাদাম খাবলৈ লৈছে চানাচুৰ খাবলৈ খোজকচোন ক'ব না নাই কিন্তু এই লৰাটো 5টা পিঠা 2টা মাছটোকো দি দিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া পিঠা মানে কি পিঠা মানে কি মই জীৱনৰ ৰুটি কোনে কৈছে যীশুৱে কৈছে আৰু গোটেই মানুহৰ মাজত এজনৰ মাত্ৰ পিঠা আছে কাৰ আছে লৰাটোৰ হাতত আছে প্ৰেজ দ্য লৰ্ড কিয় লৰাটোৰ তাত থাকিল কিয় 5টা হ'ল কিয় মাছ 2টা হ'ল বহুত মিনিং অৰ্থ আছে আমেন জানিব বিচাৰে পিঠা কিয় 5টা হ'ল 6টা কিয় নহ'ল 4টা কিয় নহ'ল হেল্ল' এই সকলোবোৰ যীশুৰ প্ৰগ্ৰাম যাৰ লগত পিঠা আছে তেওঁৰ লগত যীশু আছে সকলোৱে কয় যাৰ লগত পিঠা আছে তেওঁৰ লগত যীশু আছে কাৰণ পিঠা মানে যীশু হয় আমেন দেই সকলোৱে কয় মোৰ লগত পিঠা আছে মোৰ লগত যীশু আছে মানে পিঠা আছে যদি আপোনালোকৰ তাত পিঠা নাই আপোনালোকৰ তাত যীশু নাই আমেন 1 নম্বৰ পইণ্ট দেই 5টা পিঠা 2টা মাছ লৈ পেলাই এন্দ্ৰ দৌৰি গ'ল আৰু কৈছে প্ৰভু এই ল'ৰাটোৰ পৰা 5টা পিঠা 2টা মাছ পাইছো আৰু যীশু আগতেই জানে ল'ৰাৰ পৰা 5টা পিঠা 2টা মাছ লৈ আনিব প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰক যে এই পিঠা আৰু সেই মাছ লৈ পেলাই যীশুৱে লগে লগে মানুহবিলাকক শাৰীকৈ 50 জন 100 জন লাইনকৈ শাৰীকৈ বহিবলৈ দিয়া বুলি ক'লে আৰু সেইমতে বহিবলৈ দিলে আৰু যীশুৱে সেই 5টা পিঠাটো প্ৰভুলৈ ধন্যবাদ দি পেলাই সেই 5টা পিঠাটো ভাঙি পেলাই দিবলৈ আৰম্ভ কৰিলে প্ৰেজ দ্য লৰ্ড সব এই 5টা পিঠাৰ কাৰণটো বেলেগ একো নাই এই 5টা পিঠাটো যীশুৱে ক'ব বিচাৰিছে যে ইয়ে মোৰ শৰীৰ তোমালোকৰ কাৰণে ভাঙিবলৈ গৈ আছে মই ভাঙি দিম আৰু এই পৃথিৱীত তোমালোকে কোনেও মোৰ এই শৰীৰ এই মাংস এই পিঠা নোখোৱাকৈ কোনেও নাযাবা যদি যায় অন্ধকাৰত তোমালোকে মৰিবা প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু এই 5টা পিঠাটো মোৰ শৰীৰ কাৰণ যীশুৱে 5টা তেওঁ শৰীৰৰ আঘাত লৈ পেলাই আপোনাক মোক তেওঁ নিজৰ শৰীৰ ভাঙি পেলাই তেওঁ আমাক পিঠা স্বৰূপ খুৱাইছে প্ৰেজ দ্য লৰ্ড হালেলুয়া হয় না নহয় হাতত গজাল ভৰিত গজাল আৰু কোষত জাতিৰে হানি পেলাই শৰীৰৰ 5টা আঘাত লৈ পেলাই যীশুৱে আপোনাৰ আৰু মোৰ কাৰণে তেওঁ পিঠা ভাঙি দিছে প্ৰেজ দ্য লৰ্ড আৰু কৈছে কি এই পিঠা খাই কোনেও নোখোৱাকৈ নাযাবা বুলি কোৱা কথাটো এই পৃথিৱীত আপুনি আছে ইয়ে আপোনাৰ নিজৰ আপোন দেশ নহয় ইয়াৰ পৰা আপোনাৰ আপোন দেশত যাব লাগিব সেইকাৰণে আপোন দেশত যাবলৈ হ'লে এই মানুহজনৰ শৰীৰ পিঠা খাব লাগিব প্ৰেজ হালেলুয়া প্ৰেজ দ্য লৰ্ড
এতিয়া চাওক এই পৃথিৱীত 5টা পিঠা যীশু খ্ৰীষ্টই নিজৰ শৰীৰটো স্বৰূপে ল'ৰাৰ পৰা 5টা পিঠা ল'লে আৰু মাছ 2টা সকলোৱে কওক মাছ 2টা কিয় কাৰণে মাছ 2টা কওক মাছ কেই প্ৰকাৰৰ থাকে জানে না নাই দেই আপোনালোকে ভাবিব পাৰে মাছটো বহুত থাকিব পাৰে চিঙি মাগুৰ বটিয়া পুঠি উমুক তুমুক থাকিব পাৰে ক'ব পাৰে আপুনি কিন্তু বাইবেল অনুসাৰে মাছ 2টাই আছে এটা হ'ল বাকলি থকা এটা হ'ল বাকলি নাথাকা বাকলি নাথাকাটো হ'ল ইছৰাইল জাতি আৰু বাকলি থকাটো হ'ল আমি পাপ থকা পৰজাতি প্ৰেইজ দ্য লৰ্ড এতিয়া কৈছে কি তোমালোকে এই সকলোবোৰ ইয়াত পৰজাতিও আছে আৰু ইয়াতে ইহুদি জাতিও আছিলে সেই সময়ত সেই সকলো জাতি কৈছে তোমালোকে এই 2টা মাছৰ স্বৰূপ তোমালোকে এই পিঠা তোমালোকে খাই পেলাই তোমালোকে এই পৃথিৱীৰ পৰা যাব লাগিব আৰু ইয়ে নখোৱাকৈ তুমি নাযাবা প্ৰেইজ দ্য লৰ্ড আৰু এই যিবিলাকে যীশু খ্ৰীষ্টৰ শৰীৰ আৰু পিঠা তেওঁলোকে এই পৃথিৱীত গ্ৰহণ কৰিব তেওঁলোকৰ জীৱন নাই বুলি কৈছে যোহনৰ 6 দেই আপুনি ইফালে দি পঢ়ক দেই 53 এইফালে লৈকে যোহনৰ স্পষ্টকৈ লিখা আছে দেই ময়েই জীৱনৰ পিঠা মোৰ মাংস মোৰ তেজ নাখালে তোমাৰ জীৱন নাই আৰু যদি তোমালোকে খোৱা তেনেকৈ তোমালোকৰ নাম দেই ঈশ্বৰৰ জীৱন পুস্তকত থাকিব ক'ত থাকিব এই কাৰণে আপোনাৰ নাম জীৱন পুস্তকত লিখা হ'ব লাগিব এই পৃথিৱীৰ পৰা যোৱাৰ আগতে আপোনাৰ নাম জীৱন পুস্তকত যদি লিখা নহয় তেনেহ'লে আপুনি সোমাব নোৱাৰে আপুনি প্ৰকাশিত বাক্য আপুনি 21:27 পদ পঢ়িব যাৰ নাম জীৱন পুস্তকত লিখা হ'ব তেওঁলোকেহে সোমাবলৈ পাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আজি আমাৰ মানুহক সেইকাৰণে যীশুৱে সেই দৃষ্টান্তৰে ক'ব বিচাৰিছে তোমালোকে মোৰ মাংস মোৰ পিঠা নাখালে তোমালোকৰ নিজৰ জীৱন নাই আমেন প্ৰেইজ দ্য লৰ্ড আৰু জীৱন নাই মানে তোমালোকৰ নাম জীৱন পুস্তকত লিখা নহ'ব প্ৰেইজ দ্য লৰ্ড